আজি অসম তথা উত্তৰ পূবৰ বিকাশ এটা জোৱাৰ আনিবলৈ সক্ষম হৈছে আৰু অসম আন্দোলনৰ সময়ত অসমত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বই সমৰ্থন দিছিল, সহযোগ কৰিছিল। আজিও অসমৰ মানুহৰ উন্নয়নৰ কাৰণে, অসমখনক সুৰক্ষিত কৰাৰ কাৰণে NDA যি চৰকাৰ, এই চৰকাৰে যথেষ্টভাৱে আজি প্ৰতিজন মানুহৰ আজি সুৰক্ষাৰ লগতে বিকাশ উন্নয়নৰ চিন্তা কৰিছে। ময়ো অসম গণ পৰিষদ দলৰ জৰিয়তে অসমৰ এই উন্নয়নৰ লগতে অসমীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে সেৱা কৰি যাওঁ। হাজো শুৱালকুছি সমষ্টিৰ ৰাইজ অতি স্বাভিমানী ৰাইজ আৰু ঐতিহ্যপূৰ্ণ ঠাই। এই ঠাইৰ ৰাইজৰ হৈ সেৱা কৰাৰ লগতে অসমৰ ৰাইজৰ সেৱা কৰি যাওঁ আৰু প্ৰতিটো মুহূৰ্ততে আই অসমীৰ হৈ সেৱা কৰি জনসাধাৰণৰ কাৰণে, অসমৰ উন্নতিৰ কাৰণে সদায় মনে প্ৰাণে কাম কৰিম আৰু সদায় সমৰ্পিত মনোভাৱেৰে ৰাইজৰ সেৱা কৰিম। NDA মিত্ৰ দল, এই মিত্ৰ দলৰ মূল উদ্দেশ্য হ'ল অসমক ভৱিষ্যত সুৰক্ষিত কৰা। ভ্ৰষ্টাচাৰী কংগ্ৰেছৰ বিৰুদ্ধে সকলোৱে একগোট হৈ এখন খিলঞ্জীয়া অসমীয়া মানুহৰ চৰকাৰ কৰাত সহযোগ কৰা, অংশীদাৰ হোৱা আৰু ময়ো ভৱিষ্যত খিলঞ্জীয়া অসমীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে এই দলৰ জৰিয়তে NDA দলৰ যি চিন্তাধাৰা তাত মই সদায় অংশীদাৰ হিচাপে কাম কৰি যাওঁ, সহযোগী হিচাপে কাম কৰি যাওঁ আৰু অসম আই সেৱা কৰি যাওঁ।